এই 5 বছৰ বোলে তেওঁ টেইলাৰ আছিলে। এই 5 বছৰ টেইলাৰতে তেওঁ অসমৰ আধা সম্পত্তি কিনিলে। এই 5 বছৰ টেইলাৰতে তেওঁ স্কুল বনালে, চাহ বাগান কিনিলে, বিভিন্ন জায়গাতে তেওঁ মাটি কিনিলে, দেশ বিদেশত মাটি কিনিলে, আজি বিভিন্ন বিদেশত তেওঁ ইনভেষ্টমেণ্ট কৰিছে। এই 5 বছৰ টেইলাৰত আজি 400 টকা গেছৰ দাম 1200 টকা কৰিলে, ডিজেল পেট্ৰলৰ দাম 60-65 টকাৰ পৰা 100 টকা কৰিলে, সব বস্তুৰ দাম বঢ়ালে, সিন্ডিকেটৰ আজি 40% কমিশন ললে। এই 5 বছৰ টেইলাৰত যদি ইমানখিনি কৰিছে, যদি পূৰ্ণ চিনেমাখন তেওঁ ৰিলিজ কৰিব লগা হয়, তেওঁ অসমৰ প্ৰত্যেকজন মানুহে ভিখাৰী হৈ যাব, অসমৰ প্ৰত্যেকজন মানুহে দুখীয়া হৈ যাব, কাৰণ অসমৰ এটা বস্তু তেওঁ বাদ নিদিয়ে, সব বস্তু তেওঁ কিনি ল'ব। আজি বিজেপি চৰকাৰ বিজেপিয়ে যেতিয়া অসমত চৰকাৰ গঠন কৰিছিলে, তেতিয়া ৰাইজক বিভিন্ন ধৰণৰ বিভিন্ন প্ৰতিশ্ৰুতি দিছিলে, বিভিন্ন কথা কৈছিলে। প্ৰথমবাৰ যেতিয়া চৰকাৰত শ্লোগান দিছিলে, আপোনালোকে মনত আছে, জাতি মাটি ভেটি, তাৰপিছত শৰাইঘাটৰ শেষৰণ, বিভিন্ন কথা কৈছিলে যে 5 বছৰৰ ভিতৰত এটা টাৰ্ম দিব লাগে, 5 বছৰৰ ভিতৰত অসমখনক শ্ৰেষ্ঠ ৰাজ্য বনাব, বিভিন্ন শ্লোগান দিছিল। প্ৰত্যেকৰ একাউণ্টত 15 লাখকৈ টকা আহিব, 2 কোটি চাকৰি পাব, ইলেক্ট্ৰিচিটি বিল ফ্ৰী হ'ব, 24 ঘণ্টা ইলেক্ট্ৰিচিটি থাকিব, পেট্ৰল ডিজেলৰ দাম কমিব, ৰন্ধন গেছৰ দাম কমিব, মূল্যবৃদ্ধি হ্ৰাস হ'ব, দুৰ্নীতি নাইকিয়া হ'ব, এইবিলাক কথা দিছিলে। স্মাৰ্ট চিটিৰ কথা কৈছিলে, নদীখন বান্ধি ডেজাৰে খান্দি দুইফালে নেশ্যনেল এক্সপ্ৰেছ হাইৱে বনাব বুলি কৈছিলে, টুইণ্টাৰ হ'ব বুলি কৈছিলে। মানুহৰ এটা মিছা আশ্বাস আৰু মিছা প্ৰতিশ্ৰুতিত আমাৰ অসমৰ জনসাধাৰণে ভুল গৈছিলে। এতিয়া এই 10 বছৰ শাসনকালত, প্ৰায় 10 বছৰ হ'ব, এই 10 বছৰৰ শাসনকালত অসমৰ জনসাধাৰণ, অসমৰ ৰাইজৰ যিটো জ্বলাকলা পাইছে, আজি ৰন্ধন গেছেই কওক, আজি মিঠাতেলৰ দামেই কওক, আজি 400 টকাৰ গেছ আজি 1200 টকা হ'লগৈ। 400 টকা হওঁতে তেখেতসকলে ৰাস্তাত আন্দোলন কৰিছিলে। আজি মিঠাতেল 70 টকা, মিঠাতেল এতিয়া 200 টকা হ'লগৈ। আজি দালিৰ দাম আছিলে আপোনাৰ 30 টকা, এতিয়া 100 টকা হ'লগৈ। প্ৰত্যেকটো বস্তুৰে ডিজেল পেট্ৰলৰ দাম 60-65 টকাৰ পৰা এতিয়া 100 টকা হ'ল। প্ৰত্যেকটো বস্তুৰে বাছ ভাড়া বাঢ়িলে, মানুহৰ দৈনন্দিন জীৱন যাত্ৰাত যেতিয়া বাইক এখন কিনিব গ'লে মানুহৰ আগতে 40-45 লাখ হাজাৰ টকা আছিলে, এতিয়া লাখ টকাৰ কমত নাপায়। 10 টকা দিলে মোবাইল ৰিচাৰ্জত কথা পাতিব পাৰিছিলে, এতিয়া 200 টকাৰ কমত নহয়। আৰু সেইবিলাক ইছ্যুৰ প্ৰতি কোনো উন্নয়ন গভৰ্ণমেণ্টে কৰিব পৰা নাই। ৰাস্তা ঘাটৰ অৱস্থা বেয়া, আজি বানপানী সমস্যা বেয়া, এজাক বৰষুণ হ'লে গুৱাহাটীত যিটো নৰক যন্ত্ৰণা হয়, এইটো আপোনালোকে দেখিছেই। গতিকে সেইবিলাক ইছ্যু এই গভৰ্ণমেণ্টে ডাইভাৰ্ট কৰি, এই যে উন্নয়নৰ ইছ্যুটো ডাইভাৰ্ট কৰি বিভিন্ন সময়ত বিভিন্ন ইছ্যু গভৰ্ণমেণ্টে বিভিন্ন সময়ত ডাইভাৰ্ট কৰাৰ কাৰণে হিন্দু মুছলিমৰ ৰাজনীতি কৰিবলৈ আমি দেখা পাইছোঁ। আজি যেতিয়াই কিবা ইছ্যু হয়, যেতিয়া চৰকাৰৰ ওপৰত যেতিয়া কিবা ইছ্যু আহে, চৰকাৰৰ ওপৰত যেতিয়া জবাবদিহি হয়, তেতিয়া লগে লগে হিন্দু মুছলিমৰ ৰাজনীতি আৰম্ভ কৰি দিয়ে। আজি অসমৰ যেতিয়া উন্নয়নৰ কথা কয়, আজি অসমত উন্নয়ন কাৰ হৈছে, কোনজন মানুহৰ উন্নয়ন হৈছে? আজি অসমৰ জনসাধাৰণে আজি দৰিদ্ৰ সীমাৰেখাৰ তলত গৈ আছে। আজি ডলাৰৰ মূল্য আমাৰ কংগ্ৰেছৰ দিনত 62 ৰুপিজ আছিল, আৰু সেইটো এতিয়া 83 ৰুপিজ হ'ল। তেতিয়া মোদীয়ে কৈছিলে যে দেশৰ টকা যেতিয়া পাতল হৈ যায়, তেতিয়া দেশৰ ইজ্জত নামি যায়। এতিয়া 83 টকা হ'ল। গতিকে সেইবিলাক এতিয়া কথা নকয়। আজি বিদেশী ৰাষ্ট্ৰবিলাকৰ লগত আমাৰ সম্পৰ্ক বেয়া। গোটেই 10 বছৰে তেওঁ বিদেশী ৰাষ্ট্ৰবিলাকৰ লগত ঘূৰি আছে, টকা পইচা খৰচ কৰি আছে, ৰাষ্ট্ৰবিলাকৰ লগত সম্পৰ্ক বেয়া। অসমৰ যিমান সম্পদ আছিলে, কংগ্ৰেছে যিবিলাক সম্পদ গঢ়িছিলে, আজি এয়াৰপোৰ্ট কওক, ৰেল কওক, আজি কয়লা কওক, ৰাস্তা ঘাট কওক, স্কুল ঘৰ কওক, সব কংগ্ৰেছে বনাইছিলে। আৰু সেই সম্পদবিলাক এপদ আজি এই বিজেপি চৰকাৰে আজি আম্বানী আদানী তাত বিক্ৰী কৰি আছে। আৰু অসমৰ আজি যিবিলাক ৰাস্তা ঘাটৰ নামত, ফ্লাইঅভাৰৰ নামত যিটো কমিশ্যন ৰাজ চলিছে, চিণ্ডিকেট ৰাজ চলিছে, সেইটো আপোনালোকে সকলোৱে জ্ঞাত। আপোনালোকৰ মিডিয়াৰ যুগতে আমি বহুত দেখিবলৈ পাওঁ। আজি অসমত যদি উন্নয়ন হৈছে, সেই মাত্ৰ 2-3টা পৰিয়ালৰহে উন্নয়ন হৈছে। আজি মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ উন্নয়ন হৈছে, আজি কেবিনেট মন্ত্ৰী তেওঁৰ সতীৰ্থ পীযুষ হাজৰিকাৰ উন্নয়ন হৈছে, জয়ন্ত মল্লৰ উন্নয়ন হৈছে। অসমৰ য'তেই খালী মাটি দেখিছে কিনি আছে, বাগান কিনি আছে, স্কুল বনাই আছে। আজি বিভিন্ন জায়গাত তেখেতসকলে সম্পত্তিৰ পাহাৰ কৰিছে, আৰু সৰ্বসাধাৰণ মানুহে আজি নাখাই মৰিব লগা হৈছে। আৰু যেতিয়াই এইবিলাক ইছ্যুৰ কথা আমাৰ কংগ্ৰেছে কয়, তেতিয়াই তেখেতসকলে হিন্দু মুছলিমৰ ৰাজনীতি কৰে। আজি কিছুদিন আগত অনা কাৰণত এজন লিডাৰ অফ দ্য অপজিশ্যন, ডেপুটি লিডাৰ অফ দ্য অপজিশ্যন গৌৰৱ গগৈ ডাঙৰীয়াক আজি পাকিস্তান বুলি কৈ তেওঁ সভাপতি যাতে হ'ব নোৱাৰে, তাৰ কাৰণে তেওঁ নেৰেটিভ সৃষ্টি কৰিব বিচাৰিছিল। কিন্তু আমাৰ দলৰ হাইকমাণ্ডে সেইটো নৎসাত কৰি আজি গৌৰৱ গগৈ সভাপতিৰ দায়িত্ব দিয়াৰ পিছত তেওঁ পাগল হৈ গৈছে। আজি তেখেতে কি কৰি আছে? আজি মছজিদৰ ৰাজনীতি কৰি আছে। ক'ৰবা মন্দিৰত আজি কিবা গোমাংস পেলাই আছে,
সেইবিলাক পেলাই পেলাই ৰাজনীতি কৰি আছে। ইয়াৰ আগত যিমানবিলাক আমি দেখা পাইছোঁ, যিমানবিলাক ৰিপৰ্ট পাইছোঁ, এই এনেকুৱা ধৰণৰ ঘটনা সববিলাকৰ পিছত কিন্তু ৰিপৰ্টবিলাকত RSSৰ মানুহ জড়িত থকাই প্ৰমাণ কিন্তু ওলাইছে। আজি হিন্দু মুছলিমৰ ঐক্য বিনষ্ট কৰাৰ কাৰণে তেখেতসকলে বিভিন্ন ধৰণৰ কুটিল ৰাজনীতি কৰি আছে। যে এই কুটিল ৰাজনীতিত, এই যে সাম্প্ৰদায়িক ৰাজনীতিত, এই যে যিটো নেকি তেখেতে মানুহৰ মাজত যিটো নেকি ঘৃণাৰ ভাৱ বিয়পাই দিছে, এইবিলাক প্ৰত্যুত্তৰ দিয়াৰ কাৰণে বৰপেটাবাসী ৰাইজ কঁকালত টঙালি বান্ধিছে, অসমৰ ৰাইজ কঁকালত টঙালি বান্ধিছে। আগন্তুক বিধানসভা নিৰ্বাচনত এই বৰপেটাৰ 5টা বিধানসভা সিটেই কংগ্ৰেছে জয়যুক্ত হ'ব আৰু কংগ্ৰেছে ইয়াত জয়লাভ কৰিব, তাত কিন্তু নিশ্চিত। আমি এই 2 দিনৰ কাৰ্যসূচীত আৰু 2 দিনৰ ভ্ৰমণসূচীত আমি সেইটো দেখিবলৈ পাইছোঁ। গতিকে তেখেতসকলে মামাই কেইদিন আগতে কৈছে, কেইদিন আগতে বিভিন্ন ধৰণৰ ভাষণ দিয়ে। আজি প্ৰত্যেকটা সমাজৰ জাতি জনগোষ্ঠীক তেওঁ অপমান কৰে। আজি ডিচিসকলক ঐ ডিচি বুলি মাতে, পুলিচক ঐ পুলিচ গুজ বুলি মাতে। এজন মুখ্যমন্ত্ৰীৰ যিটো মানে পদমৰ্যাদা, এই পদমৰ্যাদাটো তেওঁ নাইকিয়া কৰি পেলাইছে। মুখ্যমন্ত্ৰীৰ যিটো গাম্ভীৰ্য, সেই গাম্ভীৰ্যটো তেওঁ নাইকিয়া কৰি পেলাইছে। আজি তেখেতসকলে কৈছে 5 বছৰ তেওঁ চিফ মিনিষ্টাৰ। আজি তেওঁ 5 বছৰ চিফ মিনিষ্টাৰ। ইয়াৰ আগতে তেওঁ গোটেই 15 বছৰ তেওঁ কংগ্ৰেছ চৰকাৰৰ কিন্তু মন্ত্ৰী আছিলে। আৰু কংগ্ৰেছ চৰকাৰৰ মন্ত্ৰী থকাৰ সময়ত তেওঁ এতিয়া 25 বছৰ চলি আছে টাৰ্মটো। এই 25 বছৰ অসমৰ প্ৰত্যেকটো জাগাতে তেওঁ আছে আৰু প্ৰত্যেকটো জাগাতে তেওঁ ফেইল মাৰিছে। কেইদিন আগত টিভিত আপোনালোকৰ আগত দেখা পাইছোঁ, মিডিয়াত কৈছে যে 5 বছৰ বোলে তেওঁৰ টেইলাৰ আছিলে। এই 5 বছৰ টেইলাৰতে তেওঁ অসমৰ আধা সম্পত্তি কিনিলে। এই 5 বছৰ টেইলাৰতে তেওঁ স্কুল বনালে, চাহ বাগান কিনিলে, বিভিন্ন জাগাতে তেওঁ মাটি কিনিলে, দেশ বিদেশত মাটি কিনিলে। আজি বিভিন্ন বিদেশত তেওঁ ইনভেষ্টমেণ্ট কৰিছে। এই 5 বছৰ টেইলাৰত আজি 400 টকা গেছৰ দাম 1200 টকা কৰিলে, ডিজেল পেট্ৰলৰ দাম 60-65 টকাৰ পৰা 100 টকা কৰিলে। সব বস্তুৰ দাম বঢ়ালে, সিন্ডিকেটৰ আজি 40% কমিশ্যন ল'লে। এই 5 বছৰ টেইলাৰত যদি ইমানখিনি কৰিছে, যদি পূৰ্ণ চিনেমাখন তেওঁ ৰিলিজ কৰিব লগা হয়, তেওঁ অসমৰ প্ৰত্যেকজন মানুহে ভিখাৰী হৈ যাব, অসমৰ প্ৰত্যেকজন মানুহে দুখীয়া হৈ যাব। কাৰণ অসমৰ এটা বস্তু তেওঁ বাদ নিদিয়ে, সব বস্তু তেওঁ কিনি ল'ব। আজি এয়াৰপোৰ্ট গোটাই দিলে, ৰেল গোটাই দিলে। কাৰ দিনত বনাইছিলে? কংগ্ৰেছৰ দিনত বনাইছে। অসমত 9000 স্কুল বন্ধ কৰিলে। আজি কংগ্ৰেছে স্কুল বনাইছিলে আৰু বিজেপি চৰকাৰে স্কুলবিলাক বন্ধ কৰি দিলে। আজি তাত কিমান চাকৰি বাকৰি নাইকিয়া হৈ গ'ল। গতিকে এইবিলাকৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ জনসাধাৰণে এই টেঙা আম যে তেওঁ ইমানবাৰ বিক্ৰী কৰিলে আৰু বিক্ৰী কৰিব নোৱাৰে। 2026ত অসমত কংগ্ৰেছৰ চৰকাৰ হোৱাটো নিশ্চিত। যিহেতু সমালোচনা কৰিছে যে কংগ্ৰেছ অকল ধুবুৰী বৰপেটা এইখিনি কিছুমান জাগাত সীমিত, বাকী ক'ৰবাত কংগ্ৰেছ দেখিবলৈ পোৱা নাই। তেওঁতো হিমন্ত বিশ্বই কি নকয়, তেওঁতো কৈছিলে যে হিমন্ত বিশ্ব শৰ্মাই কৈছিলে যোৰহাটত গৌৰৱ গগৈ কোনো ফেক্টৰে নহয়। গোটেই কেবিনেট হিমন্ত বিশ্ব শৰ্মা, দিল্লীৰ পৰা তেখেতসকলৰ লিডাৰ আহি গোটেই যোৰহাটত বহিছিলে। তাতো যোৰহাটতো তেওঁ খৰুৱাব নোৱাৰিলে। 1.5 লাখ ভোটত আমি জিকিলোঁ। য'ত নেকি যোৰহাটটো, তাতে আৰু ধুবুৰী বৰপেটা নহয়, তাতে হ'ল যোৰহাট আপাৰ আছামৰ আধিপত্য থকা আমাৰ খিলঞ্জীয়াসকলৰ প্ৰাধান্য থকা জেগা। তাতে গৌৰৱ গগৈ ডাঙৰীয়া ঘূৰোৱাৰ কাৰণে তেওঁ যি ব্লুপ্ৰিণ্ট কৰিছিলে, এই যোৰহাটবাসী ৰাইজে, যোৰহাটবাসী সন্মানীয় ৰাইজে, শিক্ষিত ৰাইজে এই হিমন্ত বিশ্বৰ চলাহী কথাত, হিমন্ত বিশ্বৰ 2 নম্বৰী কথাত ভুল নাযায়, হিমন্ত বিশ্বৰ এই সাম্প্ৰদায়িক ৰাজনীতিত ভুল নাযায়। যোৰহাটবাসী ৰাইজে গৌৰৱ গগৈক বিপুল ভোটত জয়যুক্ত কৰি পাৰ্লিয়ামেণ্টলৈ নিৰ্বাচিত কৰিছে। আৰু তেওঁৰ কথাৰ কোনো ভেলু আছে বুলি মই নাভাবোঁ। কাৰণ তেওঁ মুখ্যমন্ত্ৰী হৈ যি ধৰণৰ কথা বাৰ্তা কয়, তেনেকুৱা ধৰণৰ কথা বাৰ্তা সৰুৰ পৰা ইমান চিফ মিনিষ্টাৰ দেখা পালোঁ, কোনোদিন কিন্তু আমি দেখা নাছিলোঁ। তেওঁ নিজেই কেতিয়াবা কয় মই পগলা কুকুৰ, তেওঁ নিজেই কেতিয়াবা কয় যে মই পাগল, তেওঁ নিজেই কয়, আমিতো কোৱা নাই। গতিকে তেওঁৰ কথা বাৰ্তাবিলাকত, উপলঙা কথা বাৰ্তাবিলাকত আমি কংগ্ৰেছে ইমান গুৰুত্ব দিব লগা নাই। ধুবুৰীৰ পৰা একেবাৰে শদিয়ালৈকে এইবাৰ কংগ্ৰেছৰ বঁটা বলিছে আৰু কংগ্ৰেছৰ বঁটা বলিব। গৌৰৱ গগৈ নেতৃত্ব লোৱাৰ পৰা শদিয়াৰ পৰা ধুবুৰীলৈকে, আমাৰ বৰাকৰ পৰা আমাৰ ধেমাজিলৈকে গোটেইখিনি আমাৰ কংগ্ৰেছৰ বঁটা বলিছে আৰু কংগ্ৰেছে আগন্তুক দিনত চৰকাৰ গঠন কৰিব।